প্ৰচণ্ড বৰষুণ নিয়চি কেইবাটাও আধাৰশিলা আৰু নৱনিৰ্মিত ভৱনৰ শুভাৰম্ভণি কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আজি প্ৰচণ্ড বৰষুণৰ মাজতে বিটিআৰৰ অন্তৰ্গত খালিংদুৱাৰ পৰিষদীয় সমষ্টি কচুবিলত পানেৰী মহাবিদ্যালয় প্ৰশাসনিক ভৱন কচুবিলত গেন্দা খুংগুৰ সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পানেৰী মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱন গেন্দা খুংগুৰ খেলপথাৰৰ VIP গেলাৰীৰ শুভ উদ্বোধন কৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। চাৰিটা বিভিন্ন যি আমাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে এইটো মুকলি কৰিব আৰু কিছুমান আধাৰশিলাও স্থাপন কৰা হৈছে। এইখিনি অকল পানেৰী অঞ্চলতে এইখিনি ৰখা হৈছে আৰু পানেৰী কলেজত যোৱাবাৰ 1 কোটি টকা দিছিলোঁ, য'ত তেখেতসকলে ক্লাছৰুম নিৰ্মাণ কৰিলে আৰু এতিয়া আকৌ 1 কোটি টকাৰ আধাৰশিলা হৈছে, তেখেতসকলে এডমিনিষ্ট্ৰেটিভ ব্লক হিচাপে নিৰ্মাণ কৰিব। পানেৰী কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু মই আশা ৰাখিছোঁ যে অতি কম সময়ৰ ভিতৰতে পানেৰী কলেজখন প্ৰভিন্সিয়েলাইজ হ'ব। ইয়াৰ বাহিৰে পানেৰী অঞ্চলৰ ৰাইজৰ উন্নয়নৰ যিটো কথা, সেইটো বহুত দীঘলীয়া সময়ৰ পৰা বড়ো সংগ্ৰামৰ পৰা আদি কৰি চবতো পানেৰী অঞ্চলৰ ৰাইজৰ যোগদান আছে। তো সেইকাৰণে পানেৰীত দুৰ্গা মন্দিৰ নিৰ্মাণ কৰা, পানেৰীত ঈদগাহৰ কাৰণে তেখেতসকলে কিছুমান অনুদান বিচাৰিছে আৰু আমাৰ বাথৌৰ কাৰণে বিচাৰিছে। সেই সকলো বিষয়টো লৈ মই অলপ আগতে আলোচনা কৰিলোঁ আৰু অনাগত দিনত এটাকৈ সেইটো নিৰ্মাণ কৰিম। এই ষ্টেডিয়ামখন আজি য'ত আমি পেভিলিয়ন মুকলি কৰিলোঁ, ইয়াত ষ্টেডিয়ামখন সৰু কাৰণে মই তেখেতসকলৰ আলোচনা কৰিছোঁ এটা অল্টাৰনেটিভ প্লেচ বিচাৰি আমাৰ যিটো বীৰ চিলাগাং বসুমতাৰী যি আমি ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ 12টা সমষ্টিত হৈ গ'ল, 5 কোটি টকাৰ মিনি ষ্টেডিয়াম অল্টাৰনেটিভ ঠাই এটা বিচাৰি পানেৰীত সেইটো নিৰ্মাণ কৰা হ'ব। আৰু এইখন যিটো ফিল্ড, ইয়াত গান্দাখুংগুৰ ফিল্ডত বহুত বছৰৰ পৰা মাৰ্টিয়াৰ কাপ ফুটবল তেখেতসকলে অনুষ্ঠিত কৰে আৰু প্ৰত্যেক বছৰে তাত খৰচ এটা আছে। সেইকাৰণে অইন ক্লাববিলাকক বা অইন টিমবিলাকক যেনেকৈ দিয়া হৈছে, ইয়াতো ৰেগুলাৰ এনুৱেল এটা গ্ৰাণ্ট আমি দিম যাতে স্পৰ্টছটো ভালকৈ লৈ যাব পাৰে। পানেৰীত এটা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰা হ'ব আৰু তেখেতসকলে শ্বহীদ যিটো বেদী ইয়াৰ নিৰ্মাণ কৰা বা বিভিন্ন কথা কৈছে, এইখিনি পৰৱৰ্তী সময়ত এটাকৈ কামটো কৰি যাম। কালি আহিছিলে মুখ্যমন্ত্ৰী আহিছিলে আৰু তেখেতে কৈছে ৰাইজে যদি বিচাৰে বিটিআৰখন 5 বছৰত যথেষ্ট উন্নয়ন হ'ব। এই ক্ষেত্ৰত বিটিআৰ চৰকাৰে ব্যৰ্থ হৈছিল নেকি? তেখেতে উন্নয়ন কৰিব বিচাৰিছে। চাওক, ব্যৰ্থৰ কথা নাই। স্বাধীনতাৰ 78 বছৰত ৰাস্তাও বনাই আছে, দলঙো বনাই আছে। ৰাস্তা দলং শেষ হৈছে জানো? স্বাধীনতাৰ 78 বছৰত স্কুল কলেজ ভৱন বনাই আছে, স্কুল কলেজ ভৱনটো শেষ হোৱা নাই। গতিকে ৰাজনৈতিকৰ কাৰণে নতুন কথা ইলেকশ্যন আহিলে বহুত কথাটো কোৱা যায়। তো সেইকাৰণে আমি বিশ্লেষণ কৰিছোঁ যে স্বাধীনতাৰ পিছত অসমৰ চুকে কোণে ক'ত কি হৈছে হোৱা নাই, ভাৰতবৰ্ষৰ চুকে কোণে ক'ত কি হৈছে হোৱা নাই, বড়োলেণ্ড অঞ্চলৰ ক'ত হৈছে কি হোৱা নাই, মানুহৰ দুখ কি আছিল, বেদনা কি আছিল, দুৰ্যোগ কি আছিল, অশান্তি কি আছিল, ভয় ভাবুকিৰ কাৰণ কি আছিলে, এই গোটেই কথা বিশ্লেষণ কৰি এই 5টা বছৰত আপোনালোকে যদি আপোনালোকক 10টা প্ৰশ্ন সোধে, আপোনালোকেও এনচাৰ দিব পাৰিব কি হৈছে কি হোৱা নাই। গতিকে এই জবাবটো মই নিদিওঁ, BTC অঞ্চলৰ ৰাইজে দিব আৰু তেখেতসকলে সদায় দেখা পাই আছে। তাতে লোক ভাগ কৰিবলৈ একো নাই। আগৰ সময়ৰ বিটিআৰ আৰু আজিৰ সময়ৰ বিটিআৰ বহুত ডিফাৰেঞ্চ আছে। চ' এই কথাবিলাক চবেই জানে। সেইকাৰণে আমি চিনচিয়াৰলি কৰি যিটো পাৰোঁ আমি চেষ্টা কৰিছোঁ। কিন্তু সেইটো এনেকুৱা নহয় কি ৰাইজৰ কাম কৰাটো মেগীৰ নিচিনাকৈ গৰম পানীত পেলাই দিলোঁ আৰু উঠাই খালোঁ, যে সেইটোতো মানৱ সভ্যতা আৰম্ভ হোৱাৰ পৰাই কাম কাজবিলাক চলি আছে। গতিকে আমিও বিচাৰোঁ বড়োলেণ্ড অঞ্চল আগুৱাই যাওক। ইয়াৰ কাৰণে যিমানখিনি ৰাস্তা দলং স্কুল কলেজ নিৰ্মাণ কৰিব লাগে 5 বছৰত কৰা গ'ল, অহা সময়ত আকৌ কৰা যাব। কিন্তু মোৰ সকলো কথাই মুখস্থ আছে, সকলো কথাই মই জানো যে আমাৰ মাজবাটৰ পৰা যিটো নেকি কোকৰাঝাৰলৈ কি লাগে কি নালাগে, কাৰণ 30 বছৰ এই অঞ্চলতে ঘূৰিলোঁ মই আৰু এতিয়া গহপুৰলৈকে আমাৰ এক্সটেণ্ড হ'ল। এই অঞ্চলৰ কথাও জানো মই, গহপুৰত কি লাগে, বিশ্বনাথত কি লাগে, বিভিন্ন অঞ্চলত আজি আমাৰ বাতাচীপুৰত কি লাগে, চাৰিদুৱাৰত কি লাগে, চব কথাটোকে জানো। এইটো মেৰামতি কৰি দিয়া হ'ল। ইয়াত ডাঙৰ স্কিম এটা লাগি আছে, এই স্কিমটো আহি পাব। কিন্তু মানুহখিনিক যোৱাৰ কাৰণে যিটো কৰিব লাগে মই তাৎক্ষণিকভাৱে যোৱা 1 মাহ আগত কোৱাৰ লগে লগে কামটো কৰি দিছোঁ। ইয়াতে 20 তাৰিখলৈকে মুখ্যমন্ত্ৰী ইয়াতে বিটিআৰত থাকিব।
এই ক্ষেত্ৰত ইউ পি পি এলৰ কিবা প্ৰভাৱ মুখ্যমন্ত্ৰী ডাঙৰীয়াক 20 তাৰিখলৈকে থকাৰ কথাটো আপোনালোকে কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াটো সদায় থাকিব। অসমৰ মুখ্যমন্ত্ৰী যেতিয়ালৈকে থাকিব, অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট, প্ৰত্যেকটো ব্লক চাব ডিভিজনত মুখ্যমন্ত্ৰী আহিব। সেইটো লৈ পেলাই আৰু বেলেগ অংক কৰিব লাগে বুলি মই নাজানো। এতিয়া নিৰ্বাচন বতৰত অহাৰ কাৰণে হয়তো তেনেকুৱা প্ৰশ্নবিলাক আহিছে। নহ'লেতো অসমৰ মুখ্যমন্ত্ৰী যিমানেই ঘূৰে ইমানেই ভাল। আগতে মুখ্যমন্ত্ৰীবিলাক ঘূৰা নাছিলে, সেইকাৰণে ৰাইজে অভাৱ অভিযোগ দুখৰ কথাবিলাক ক'ব পৰা নাছিলে। যিমান মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব ইমানেই ভাল। 15 তাৰিখৰ ভিতৰত এপছৰ এখন অভিৱৰ্তন হ'ব। তাতে ইউ পি পি এল আৰু বি পি এফক একত্ৰিতকৰণৰ কথা ওলাই আছে। এতিয়ালৈকে আমি জ্ঞাত নহয়। যেতিয়া জ্ঞাত হ'ম ইয়াৰ ওপৰত মই কথাটো কৈ দিম। থেংক ইউ।